আৰু এইটো স্থায়ী সমাধান লাগাঙ মোলো ইলেকশ্যন লাগাং লুমাং স্থায়ী সমাধান লাগাং পাক সে আগৰ আগেছে মোলো গেরদুং বা আলিয়ালিগাং সরকারি বন্ধ বা ওই দং আর যিমান মুলুক পাপনাম দং আর বুলুক লই মিলি যুনো সাংবিধানিক মর্যাদাই হোক অরক বুলুক দইঙাম লুলেñ বা আইকো আসাক বিল বিকু পামনা জন্তু লুতোয়া কিন্তু তানিয়া মানাম দম লুতোমা আমনা ফেসবুক লো আপুল আনা দং সো কমি অরক নুলুক রিঅ্যাকশন প্ৰথম পৰা লোপৰান্না মলক লংগদা 30 তাৰিখ লংগদা মুলুক মিসিং ওপেন কপা এটা হিস্টোরিক ঐতিহাসিক কাপিলা মিয়ামল 1966 দো কুলাজান লো ইন্দিরা গান্ধী বুকা ফার্স্ট টাইম মুলুক মিসিং কমিউনিটি লোক গবাঙা কলো বানা কলো কাম দাক আৰু গিদো আইৰদক লদুপ ৰক্ক সিলো লব প্ৰায় 40-60 বছৰ অধিক কালি হৈছেগে আৰু আজি সেকেন্ড টাইম ভাৰতবৰ্ষৰ শীৰ্ষতম দ্বিতীয়গৰাকী সৰ্বশক্তিমান এটা এজন গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াবো মলবিকা গতিকে এটা গনামদা মুলুক পাই এটা ঐতিহাসিক হিস্টোরিক্যাল ডে হয় বুলি মুলুক মাদুং আৰু সো আৰু 60 দইং কো আৰু নামলুক ৰঙামা দুং নিশ্চিতভাৱে গনামদক এটা 60 কথা আৰু কিন্তু দইৰে সম্পা যে 60 টো এটা সাংবিধানিক সংশোধনৰ বিষয়বস্তু সংশোধনৰ বিষয়বস্তুটো একেদিনাখন ইয়াতে ঘোষণা কৰি আজিৰ পৰা লাগু হোৱাকে যে মিচিংসকলে 60 পালে বুলি এনেকুৱা ধৰণৰ কোনো কাৰ্য ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব নোৱাৰে তো ইয়াৰ কাৰণে তেওঁলোকে পাৰ্লিয়ামেণ্টৰ দুটা সদনত আইএছত পাছ কৰি পেলাই এটা প্ৰচিডিউৰলৈকে যাব লাগিব ৰাষ্ট্ৰপতি এইটো সিল এণ্ড সিগনেচাৰ মাৰিব লাগিব 6 মাহৰ অৰ্ডিনেন্স কিছুমান জাৰি কৰাৰ নীতি নিয়ম আছে এই গোটেই প্ৰক্ৰিয়াটোত এটা সময়ৰ প্ৰয়োজন আৰু এই সময়ৰ প্ৰয়োজনীয়তাটোক তেওঁলোকে যোৱা 25 ডিচেম্বৰ 2025 লংকে তাৰিখ দ নৰু কিংডুঙে ছ'চিয়েল মিডিয়ালৈ আৰুঙে দিল্লী বঙলো মিচিং ওপেন কাবাঙে বিকা অসম চৰকাৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ বিহু সিংহা অমিত শ্বাহকে বাসগৃহৰ মূল ৰুচুৰৰ ৰাভা তিৱা আৰু মিচিঙাম যে 6 শিডিউলৰ কাৰণে সুপাকলকে বোলো অমিত শ্বাহ ৰুচুপানাম কামা ইণ্টাৰলকিটৰ এজন নিয়োগ কৰিব আৰু ইণ্টাৰলকিটৰৰ জনৰ জৰিয়তে মিচিংসকলে কেনেকৈ 6 শিডিউলটো ল'ব সুপাককে দুংকাম চিম্পল আয়ে এনে নতুন এটা মডেলিটি তৈয়াৰ কৰিব কেনেকৈ 6 শিডিউল ল'ব কাৰণ 6 শিডিউল আজি ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চল 4খন ৰাজ্যৰ সকলোৰে 6 শিডিউলটো অলপ বেলেগ বেলেগ ধৰণে দিছে বিটিএডি 6 শিডিউল বেলেগ কাৰ্বি আংলঙৰ কাৰ্বি আৰু ডিমাচাৰটো বেলেগ ত্ৰিপুৰা বেলেগ দাৰ্জিলিং বা গোৰ্খালেণ্ড যিটো দি আছে সেইটোও অলপ বেলেগ চ' এইকাৰণে মৰুচিল মিচিং লোককে চুপাক এই 6 শিডিউলৰ বিষয়বস্তুটো কেনেকৈ ল'ব পাৰে যায় এই দৈৰে মোলো এটা মডেলিটিক অকল তৈয়াৰ কৰিব লাগিব আৰু সেই মডেলিটিটো অকল ওৱান চাইড হ'ব নোৱাৰে সেইটো ইণ্টাৰলকিটৰ যদি গভৰ্ণমেণ্টৰ ফালৰ পৰাও কেনেকৈ ল'ব পৰা যায় এতিয়া বৰ্তমানৰ এডমিনিষ্ট্ৰেটিভ ডিষ্ট্ৰিক্ট যদি কাউন্সিল হয় ডিষ্ট্ৰিক্ট আজি ধেমাজিক দুটা ভাগ কৰিব লাগিব মাজুলীক দুটা ভাগ কৰিব লাগিব সেইটো এনেকুৱা ধৰণৰ অল ষ্টেক হোল্ডাৰ কেৱল ধেমাজি জিলাতো মিচিং মানুহে বসবাস নকৰে মাজুলীতো কেৱল মিচিং মানুহে বসবাস নকৰে বলতো অন্যান্য জনগোষ্ঠী জাতি জনগোষ্ঠী এটা অল ষ্টেক হোল্ডাৰবিলাকৰ লগত কথা পাতিব সেইটো এটা প্ৰক্ৰিয়াৰ প্ৰয়োজন গতিকে এই দৈৰাম 25 তাৰিখ দবই অমিত শ্বাহ অৰবৈ টুইট গেলা গল ৰুচৰাকুজৰ বুলুকিটাকো ইণ্টাৰলকিটৰ এজন স্পষ্টভাৱে কৈছে আৰু মলয়ন বুলুকা যে আমি মিচিং জাতিটোৰ যিখিনি সৰ্বতোপ্ৰকাৰ উন্নয়নৰ কাৰণে যি প্ৰচেষ্টা কাম কৰিব লাগে তেওঁলোকৰ লগত আছে আৰু 6 শিডিউলৰ বিষয়টো তেওঁলোকে এটা ইণ্টাৰলকিটৰ নিয়োগ কৰি পেলাই সেইটো সমাধানৰ দিশলৈ নিব গতিকে সে দৈছে মোলো সেকুচিন মামো বানাম কামা মোলুক কপা মলক লংগদা নেশ্যনেলি ইণ্টাৰনেশ্যনেলি এটা ৰিকগনিশ্যন মিচিং ইউথ ফেষ্টিভেল মিচিং জনগোষ্ঠীটোক আৰু দুবাৰকে উচ্চাৰণ কৰিছে যে চ' যদি গমাই আমল জীৱনটো অধুৰা হ'লেহেঁতেন বুলি মলক দুবাৰকে কৈছে আৰু যিটো লুনামদক মোলো আংদাম কাবেকচোন আৰু মোলুক মলক গোটেই মিচিং ৰঙামা মোলো 1.5 লাখ মানুহ কৈছিলোঁ কিন্তু মলক 3-4 লাখ টানিয়া চগ গেলা আংগাম লংকাম যে মিচিং অপনছে 1966 পিছত এই গৃহমন্ত্ৰী আহিছে গতিকে মোলো আং লংকান পালে 6 পাপা নপে আগে দীৰ্ঘ দুছ নপে গতিকে মোলো ৰঙামা লংকান তাক আৰু সেম মোলো এটা সম্বল হিচাপে লৈ মানে দিল্লী মোলো অমিত শ্বাহকে লৈ চুপাক অমিত শ্বাহ মোলো মিচিং আমরা গৃহ মোলম পাত্তা বিমা ঘুমায় সেই বিষয়বস্তুটো যাতে আমাৰ এটা ইতিবাচক জোৰ এটা হজুৰে এটা বিষয়বস্তু যাতে তেওঁৰ মেছেজ এটা যায় মোলো অমিত শ্বাহ গেলাটো কিনকা মিচিং ৰামছে ষ্ট্ৰেংথ ইউনিটি কিনকাম মোলো 15খন বিধানসভা সমষ্টিত আমাৰ ষ্ট্ৰেংথ আছে ৰাইজে দেখাই দিছে ইয়াত কোনো কংগ্ৰেছ বিজেপি এজিপি কথা নাই মিচিং টানি কেঁচাব মলক তাক গতিকে গোটেই মিচিং লগাওঁ আচলতে নাম লগাং আংক লংকান সুনাম দে বোলো সৰুৰূপে 6 পানাম লগাং আছে মিচিং লগাং কৈছে গদুং আৰু সেই কথাটো মৰ্মে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৃহমন্ত্ৰী ডাঙৰে উপলব্ধি কৰিছে আৰু নিশ্চিতভাৱে মলক গনাম লংকান নাম দৈৰাম আপোনাৰ লমনাম হলো এটা দৈৰাম বোলো যেনেকৈ 6 এটা প্ৰচিডিউৰ 6 মান্থছৰ অৰ্ডিনেন্স দুটা লোকসভা ৰাজ্যসভাত আইএছত পাছ কৰাৰ পৰা আদি কৰি ৰাষ্ট্ৰপতি লাষ্টছিল মোৰ মাৰালৈকে এইটো এটা বহুত দীঘলীয়া প্ৰচেছ বুলি নকওঁ কিন্তু কেইমাহমানৰ প্ৰচেছ এটা থাকে সেই প্ৰচেছটো কৰিব লাগিব না যিহেতু মল অজৰংগ টানি গুকুমচলা আৰু বোলো আশাৰাম গলাই তোমাৰ যে
অমিত শ্বাহ আৰু পিনে দয়িং কল গিয়ে না সো তানিলো আৰু লুনাম কো যে সম্প লুলা আৰু পিছুৱাইতিল গিয়ে না যে সুপাক ভাৰত চৰকাৰে যদি লোককে লুটিল বা অসম চৰকাৰে আশাক বিল যে আৰু কৈ তো টেকো পিছুৱাইলা গিয়ে না দিলো পাইন বা যদি এনেকুৱা পিছুৱাই নাম আগম কামা মলো আগতো আন্দোলন মলা মতুল গুদুমাই কিন্তু গৃহমন্ত্ৰীক সাক্ষাৎ কৰাৰ সুযোগটো আমি পোৱা নাছিলোঁ যোৱা 25 ডিচেম্বৰ 2025 তাৰিখে দিল্লীত আমি সাক্ষাৎ কৰিছোঁ সুহৰিৰে সাক্ষাৎ কৰিছোঁ আৰু তেখেতে নিজে টুইট কৰিছে ইণ্টাৰলকিটৰ নিয়োগ কৰিম আৰু এই বিষয়টো অল ষ্টেক হোল্ডাৰৰ লগত কথা পাতি পেলাই এটা সমাধানৰ দিশলৈ নিব 26 চনৰ নিৰ্বাচন আৰু 29 চনৰ লোকসভা নিৰ্বাচনৰ মাজত হয়তো 28 সেই বা 29ৰ ফালে এই প্ৰক্ৰিয়াটো এটা সমাধানৰ দিশলৈ যাব চেম গ'লো কিন্তু 26 চনৰ ইলেকশ্যনত এই বিষয়বস্তুটো 6 শিডিউলটোক ইলেকশ্যনৰ লগত আমি সামৰি ইয়াক ৰাজনীতিকৰণ কৰিব বিচৰা নাই ময়ো বক্তব্য দিব পাৰোঁ 6 শিডিউলৰ আমুক তামুক বাচুক বিভিন্ন ধৰণৰ কথা কৈ পেলাই মই দিয়া নাই আজিলৈকে কোৱা নাই আমি কৈছোঁ যে 6 শিডিউল বিষয়টো ইয়াত ঘোষণা কৰা নকৰা কি কৰিব কি কথা ক'ব সেইটো চৰকাৰৰ তেওঁলোক গৃহ বিভাগৰ কথা আমাৰ কথাটো হৈছে যে মোলো মানা দিওঁ মোলো মানে হিচাপে মোল লংকান চুপে লাগি আং দেম মোল পাপা নাম না মোলো যদি আগে যদি লাষ্ট আজি ইমান পৰ্যন্ত আমি সংগ্ৰাম কৰাৰ কি প্ৰয়োজন আছিল আমি আন্দোলন কৰিছোঁ 6 শিডিউলৰ স্বাৰ্থত ৰাঙামৰ স্বাৰ্থত আমি পাব লাগে ইয়াৰ কাৰণে যিজন ব্যক্তিৰ নেতৃত্ব দিব গৃহ বিভাগৰ নেতৃত্বত হোম মিনিষ্টাৰৰ নেতৃত্বত সেই মানুহজনক আমাৰ ইউনিটি ষ্ট্ৰেংথটো আমি চেক কৰিছিল পলিটিকেল বা কোনো ধৰণৰ কিবা নকৰাকৈ মইও যিটো লংকান চুনাম মোৰ লংকান চুকা সেইকাৰণে সেই বিষয়বস্তুটো বেছি ৰাজনীতিকৰণ বা অন্যূপ মল লোকনাম কামাক গৃহমন্ত্ৰী স্পষ্টকৈ 25 তাৰিখত ইতিমধ্যে কোৱা হৈছে মলচিন কাংকান বল আৰু যেহেতু অমিত শ্বাহ বসিন লগে লগাং যে বিজেপি চৰকাৰ দুটাক চপা মাপনাম কামা কিন্তু বুলুক লাতুলো দুমন পায় যেহেতু আপুগাম আলাগ লাকসাং গেলা লুমা দুম যে বিজেপি हम वोट भी पाए से दो इसम नो काम बरन जे हम पुलियम ना दुए बा आगे से लमियम ना मर মলো লমিয়াম নাম মৰুং কাৰণ ইলেকশ্যনৰ লগত বোলো বি ডাইৰেক্ট কথা কৈছে অমিত শ্বাহে যে ইলেকশ্যনৰ লগত 6 শিডিউলৰ এই দৈশ্যন লুলে নিয়ম কাৰণ অসমৰ বিধানসভা ইলেকশ্যনলৈকে সময় আছে মাত্ৰ 2 মাহ আৰু লোকসভা ইলেকশ্যনলৈকে আছে আপোনাৰ 29 চনলৈ মানে এতিয়া 3 বছৰ গতিকে 6 শিডিউল বিষয়বস্তুটো ৰাজ্য চৰকাৰে দিব নোৱাৰে এইটো কেন্দ্ৰীয় চৰকাৰৰ বিষয়বস্তু চ' কেন্দ্ৰীয় চৰকাৰ 29 চনত দিওঁ চুপাক মুম্পৰ ৰাইজে ইলেকশ্যনৰ স্বাৰ্থত তেওঁলোকে ঘোষণা কৰি কথাটো ক'ব পাৰে কিন্তু সেইটো কোৱা নাই গোলচিন লুমাং বা গোলচিনী লুমাং মোলো লুৰুং যে সঁচা অৰ্থত আমি ইয়াৰ স্থায়ী সমাধান এটা বিচাৰোঁ আৰু এইটো স্থায়ী সমাধান লগাঙে মোলো ইলেকশ্যন লগাং লুমাং স্থায়ী সমাধান লগাং পাক আগেৰ মোৰ গেৰ দিওঁ